আজি আমাৰ অসমবাসীৰ বাবে এটা অতিকৈ দুখ খবৰ সঁচাকৈ কেৱল অসমবাসী নহয় গোটেই ভাৰতবৰ্ষতে আজি এই জুবিন গাৰ্গ যিহেতু আমাৰ হিয়াৰ আমঠু বুলি ক'লেও ভুল নহয় আজি আমাৰ বাবে এটা খুব এটা দুখ খবৰ কিছু সময়ৰ আগতে আমাৰ মাজলৈ আহিছিলে গতিকে সকলো অসমবাসীকে কন্দুৱাই আমাৰ জুবিন দা চিৰদিনৰ বাবে গুচি গ'ল আৰু এতিয়া আমি উপস্থিত আছোঁ জোনালীৰ সেউজীয়ালি যিটো পথ সেই পথটোত মোৰ কেমেৰা পাৰ্চনে দেখাব জুবিন গাৰ্গৰ যিটো ঘৰ সেই ঘৰটোত আমি উপস্থিত আছোঁ আৰু ইয়াৰে পৰিৱেশখিনি আমি দেখুৱাব বিচাৰিছোঁ যে কিমানখিনি তেখেতৰ কিমানখিনি প্ৰিয় কিমানখিনি ভালপোৱা লোক ইয়াতে উপস্থিত আছে আৰু সকলোৱে এবাৰৰ কাৰণে তেখেতক যিহেতু তেখেতৰ ছিংগাপুৰত এই ঘটনাটো ঘটিছে গতিকে ইয়াতে বাসগৃহতে আহি জুবিনদাৰ সেই স্পৰ্শটো আৰু সেই তেওঁক স্মৃতি ৰোমন্থন কৰিবৰ কাৰণে ইয়াতে সকলো লোকে ইয়াতে ভিৰ কৰিছেহি সঁচাকৈ অসমবাসীৰ বাবে অতিকৈ দুখজনক ঘটনা যিহেতু জুবিন গাৰ্গৰ বিষয়ে আমি কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ যিহেতু জুবিন গাৰ্গ আমাৰ কাৰণে বহুখিনি কৰি থৈ গৈছে তেখেতে আমাৰ কাৰণে বহুখিনি গীত ৰচি থৈ গৈছে আৰু লগতে তেখেতে বহুখিনি সহায়ো কৰি থৈ গৈছে জুবিন গাৰ্গে তো জুবিন গাৰ্গৰ এই যিটো দুৰ্ঘটনা ঘটিত হ'ল সেই দুৰ্ঘটনাটোৱে সকলোকে কন্দুৱাই থৈ গৈছে আৰু কোনোৱে যেন বিশ্বাস কৰিব পৰা নাই যে এই জুবিন গাৰ্গ যিজন হিয়াৰ আমঠু স্বৰূপ জুবিন গাৰ্গ আমাৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ হিয়াৰ আমঠু স্বৰূপ সেই জুবিন দা আজি আমাৰ মাজত নাই জুবিনদাৰ মানে যিটো নিউজ আহি পৰিছে 2:40 সেইটো মানে একদম মূৰত মানে সৰক ভাগি পৰা যেন পাইছোঁ কিছুমান নিউজ মানে হঠাৎ আহি যায় জুবিনদা এতিয়াও আমাৰ মাজত আছে এতিয়াও আমাৰ মাজত থকা যেন অনুভৱ হৈ আছে বাকী এতিয়া আৰু ক'বলৈ আৰু নাই আৰু একেলগে আমি বহি কিনে কথা পাতিছিলোঁ সকলোতকৈ জুবিনদাৰ কি মনত থাকিব জুবিনদাই মানে ভাল কথাই কৈছিলে ভাল গাইড দিছিলে কেনেকৈ কৰিলে কি হ'ব কিটো আপোনাৰ কোনটো বস্তু কৰিলে কোনটো ভাল হ'ব কোনটো বেয়া হ'ব তেওঁ এইটো জানিছিলে থাকি পৰা পৰিলক্ষিত হৈছে আমি কৈছোৱে যে জোনালীস্থিত বা তেওঁৰ যি ষ্টুডিঅ' আৰু গোটেই মানুহবোৰে তাৰ কি গাই ভাল নহয় কেলে নিব লাগে মই বিশ্বাস কৰিব পৰা নাই এইটো বেয়া সপোন নহয় মোক এইবিলাক নালাগে প্লিজ so enterprising he had so many plans for অসম ইমানখিনি কৰিলে কোনো মানুহে তাক অকমান যে তাৰ ৰেষ্ট লাগে তাক যে অকমান স্পেচ লাগে কোনেও নুবুজিলে কি দৰকাৰ আছিল তাহাঁতি স্কুবা ডাইভিং কৰিবলৈ কেলে নিছিলে তাৰ গা ভাল নহয় কেলে নিছিলে মোক মাৰি পেলালেও জেলত ভৰাই দিলেও মই কম এইটো কথা তাৰ গা ভাল নহয় তাক কেলে নিছিলে আৰু তাৰ হাতখন ইমান কোমল সি গোটেই বন্ধুবোৰক গোটেই মানুহবোৰক ইমান ভাল পাইছিলে অকমান মানুহে তাৰ কথা নাভাবিলে নে মোক ইমান এনকাৰেজ কৰিছিলে মোৰ কিতাপ লিখা সি ইমান এনকাৰেজ কৰিছিল মোৰ লগত এটা বেলেগ আছিলে মোৰ বন্ধু আছিলে মোক সন্মান দিছিলে মোৰ লগত যিটো বন সেইটো মই কাকো দিব নোৱাৰো কেতিয়াও জীৱনত কাৰণ মোক সন্মান দিছিলে জুবিন গাৰ্গক কোনেও পাহৰিব নোৱাৰে জুবিন গাৰ্গ আমাৰ কাৰণে সদায় আমাৰ হিয়াৰ মাজতে জীয়াই থাকিব আমাৰ হিয়াৰ আমঠু মৰ্মান্তিক দুখ পাইছোঁ আমি ক'বলৈ ভাষা নাই মোৰ যিহেতু এইটো দুৰ্ঘটনা হৈছে সেইটো বিষয়ে কি ক'ব সেইটোতো আমি গম নাপাম সেইটোতো আৰু গান গাবলৈ গৈছে বা কিবা অনুষ্ঠান কৰিবলৈ গৈছে বুলি গম পাইছোঁ কিন্তু এইটো এনেকুৱা এটা দুৰ্ঘটনা আৰু এটাই কথা আমি ভাবোঁ যে যিবিলাকে লগত নিছিলে তেওঁলোকে তেওঁৰ এটা এনেকুৱা অসুখ হৈ আছে এনেকুৱা শাৰীৰিক অসুস্থ বুলি ভাবিও তেওঁ কিয় তেনেকুৱা এটা কামলৈ আগবঢ়াই দিলে সেইটোহে আমি ভাবি অতিকৈ দুখিত ক'বলৈ মোৰ ভাষা নাই মানে কোৱাৰ একো ভাষা নাই মানে এনেকুৱা হয় ন মানুহে ভাত খোৱাৰ টাইমত মোবাইল চাই মই একো ভাল নাপাওঁ জুবিনদাৰ মায়াবিনী গান শুনি
মই থাকিব পাৰোঁ। এতিয়া মোৰ এনেকুৱা লাগি আছে জুবিন দা এতিয়াও চাগে মোৰ মিছা হয়, আয়ুসটো বাঢ়িবৰ কাৰণে এইবোৰ কিবা হৈ আছে, কিন্তু বিশ্বাস কৰিব পৰা নাই মই। মানে এনেকুৱা লাগিছে হয়তো আকৌ খবৰ আহিব নাই জুবিন দা ঠিক হ'ল। মানে অসমীয়াই কি হেৰুৱালে মানে বুজাব নোৱাৰোঁ। আপুনি কিমান সময়ৰ পৰা আছে ইয়াতে? মই যেতিয়া নিউজটো পাইছোঁ লগে লগে আহিছোঁ, মই ওচৰত থাকোঁ, লগে লগে আহিছোঁ। মই বিশ্বাস হোৱা নাই কাৰণে মই ইয়াত আহিছোঁ, যেন হয় বা নহয় মিছা হ'ব পাৰে, কিন্তু আহি গম পালোঁ যেন মানুহবোৰ আছে, দেখিছোঁ সেই কৰি পিনে। যিহেতু ওচৰত থকা বুলি কৈছে, ইয়াতে কেতিয়াবা জুবিন গাৰ্গ আহিলে তেনেকৈ মাত জুবিন দাক মই লগ পাইছোঁ, বেলেগত মই লগ কৰিছোঁ, মই অকলে মানে হেৰি কৰি পিনে মই হাজবেণ্ড আৰু মই গৈ পিনে আমি এটা জেগাত অকলে লগ পাইছিলোঁ য'ত কোনো মানুহ নাছিলে। ফটো এতিয়া মাৰা আছে, মানে ফটোখন দেখিছোঁ বা জুবিনদাৰ গাড়ীখন দেখিলে গম পাওঁ। আমি জোনালীত প্ৰায় জুবিন দা ওচৰত বহি পিনে ৰাতি 12টা 1টাত আমি যেতিয়া মোৰ মাৰ ঘৰৰ পৰা আহোঁ গণেশগুৰি, প্ৰায় জুবিন দাক দেখোঁ ঠাণ্ডা দিনত জুইটো লগাই পিনে চব বহি থাকে। মানে বুজাব নোৱাৰোঁ, মানে মই একো ক'ব নোৱাৰোঁ এতিয়া।